এতিয়া আচলতে ভোগৰ উৎসৱ ভোগালী হৈ থকা নাই সাধাৰণ মানুহৰ কাৰণে আচলতে এটা মাছ কিনি খাবৰ কাৰণে আজি আচলতে চিন্তা কৰিবলগীয়া হৈছে 1 কিলো মাছ যদি মই চাওঁ মই এটা মাছ চালোঁ এটা মাছ দেখিলোঁ যে ইয়াত আপোনাৰ 10 কিলো ওজনৰ এটা বৰালি আছে বৰালি কিলো হ'ল আপোনাৰ 1500 টকা কিলো গতিকে 1500 টকা কিলো দি সাধাৰণ মানুহে আচলতে কি ধৰণে খাব গতিকে এই লৈ আচলতে যথেষ্ট চিন্তা কৰিবলগীয়া হৈছে আৰু দ্বিতীয় কথা হ'ল চৰকাৰে যিখন SOP ওলাইছে যে মাছৰ বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এইটোৰ ক্ষেত্ৰত কিন্তু মই যিখন বজাৰত উপস্থিত আছোঁ এই কলাইগাঁও এই কলাইগাঁও বজাৰত আচলতে SOP কিমান দূৰ আচলতে ইয়াত হেৰি কৰিছে কাৰ্যকৰী হৈছে ইয়াত কোনো মাছৰ নিৰ্ধাৰিত ৰেট নাই 1 কিলো মাছ আহিছে না চৰকাৰী মানুহ আহিছে না এজনো ব্যক্তি দেখা নাই চৰকাৰৰ ব্যক্তি যথেষ্ট লোক ইয়াত আহিছে কিন্তু চবেতো খাবই লাগিব আজি উৰুকা বুলি 1500 নহয় 2000 টকা কিলো হ'লেও আমি কিনি খাব লাগিব কাৰণ আমি উৰুকাৰ নিশা সকলোৱে ভোগালীৰ উৎসৱ ভোগ বুলি আমি খাব লাগিব কিন্তু আচলতে চৰকাৰৰ নিয়ন্ত্ৰণৰ অত্যন্ত প্ৰয়োজন হৈছে আৰু এই মাছসমূহ যাতে আমি সঠিক মূল্যত সাধাৰণ জনতাই খাব পাৰে সেইটোৱে আমি আচলতে কামনা কৰোঁ আৰু সকলোৱে যাতে মানে উপভোগ কৰিব পাৰে মাছৰ বজাৰলৈকে আহিছে মাছটো দেখিছোঁ বহুত মাছ ওলাইছে কিন্তু মাছৰ দামটো বেছি হৈছে এতিয়াতো বৰালি মাছৰ 1600 টকা 1200 টকা কয় চিতল মাছৰ 800 1000 এনেকুৱা কয় গতিকে আমিতো আচলতে অলপ আচৰিতে হৈছোঁ যে ইমান দামত বস্তুখিনি কিনিব যিহেতুতো মই দেখিছোঁ যে দুখীয়া মানুহে খাব নোৱাৰিব কাৰণ ইমান মাছৰ দাম হৈছে গতিকে অলপ কম হ'লে মানুহে চবে ল'ব পাৰিলে হয় মাছ এনে বজাৰত এভেইলেবল হৈছে কিন্তু দামৰ কাৰণে মানুহখিনিয়ে ল'ব পৰা নাই আৰু মানে গতিকে আমি আশা কৰিছোঁ যাতে অলপ দামটো কমক আৰু যাতে আমাৰ সৰ্বসাধাৰণ ৰাইজে মাছ কিনি ভোগালীৰ ভোগ এদিন উপভোগ কৰক মই এইখিনি আশা কৰিছোঁ চৰকাৰে কৈছিল যে মানে মাছৰ দাম নিয়ন্ত্ৰণ কৰিম বুলি কৈছিল চৰকাৰৰ তেনেকুৱা নিয়ন্ত্ৰণ দেখাই নাই ইয়াতে বজাৰতো আমি চৰকাৰী নিয়ন্ত্ৰণ দেখা নাই তাৰমানে চৰকাৰৰ তেনেকুৱা মানুহো নাই আৰু দামটো যাৰ যেনেকুৱা ইচ্ছা তেনেকুৱাকৈ দামটো কৈ আছে